মই এই মুহূৰ্তত উপস্থিত আছোঁ চাবুৱাৰ বালিজানত ব্ৰহ্মপুত্ৰৰ পাৰত আৰু এতিয়া বাৰিষালৈ মাজত মাত্ৰ কেইটামান দিন তাৰ আগমুহূৰ্তত এতিয়া এই স্থানত এতিয়া খহনীয়াই পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰা দেখা পোৱা গৈছে। যিহেতু বাৰিষাৰ সময়ত প্ৰবল খহনীয়া হৈছিল এই অঞ্চলটোত 20টাতকৈ অধিক পৰিয়ালে আপোন ঘৰ মাটি হেৰুৱাই গৃহহীন হ'বলগীয়া হৈছিল। কিন্তু তাৰ পিছতো আজিলৈকে কিন্তু বিভাগৰ তৰফৰ পৰা কিন্তু এই অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ কাৰণে একো ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা নাই। আমি এই মুহূৰ্তত মোৰ কেমেৰা সহযোগী দীক্ষিতক মই জুম কৰি কিছু পৰিৱেশটো দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। যিহেতু আপোনালোকে দেখা পাইছে, চাওক কি এটা ভয়াৱহ ৰূপ লৈছে ইয়াত খহনীয়াই। এইখন এখন বালিজান চাহ বাগিচা আৰু বালিজান চাহ বাগিচাৰ লগতে পুখুৰীজানৰ পৰা প্ৰায় বগৈতিয়ালৈ বৃহৎ অংশ এতিয়া খহনীয়াৰ ভয়াৱহ খহনীয়াৰ কবলত পৰিছে। আৰু বাৰিষাৰ সময়ত কেইটামান জিঅ' বেগ আৰু পাৰ্কোপাইন দিয়ে আচলতে বিভাগীয় বিষয়াসকলে চৰকাৰে দায়িত্ব সামৰিলে, যাৰ ফলত এতিয়া খৰালিৰ সময়ত কিন্তু খহনীয়া প্ৰতিৰোধৰ বাবে একো ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা নগ'ল, যাৰ বাবে এতিয়া বাৰিষাৰ পূৰ্বে পুনৰ খহনীয়া আৰম্ভ হৈছে। আৰু যাৰ ফলত এতিয়া বাৰিষাত এই সমগ্ৰ অঞ্চলটোলৈ যে পুনৰ ভয়াৱহ ভাবুকি আহিব সেয়া প্ৰায় এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। আৰু যাৰ ফলতে সমগ্ৰ অঞ্চলটোৰ যিসমূহ ৰাইজ তেখেতলোক এতিয়া পুনৰ চিন্তিত হৈ পৰিছে। বহুতেই ঘৰ মাটি হেৰুৱাই গৃহহীন হৈছিল। আমি এই মুহূৰ্তত দেখুৱাইছোঁ, ইয়াত চাওক নদীৰ পাৰতে এতিয়া এনেদৰে আচলতে জুপুৰি সদৃশ ত্ৰিপালে এনে ঘৰ সাজি এই লোকসকলে গৃহহীন পৰিয়ালসমূহলৈ এতিয়াও জীয়াই আছে। কিন্তু তাৰ পাছতো কিন্তু এই গৃহহীন পৰিয়ালসমূহক চৰকাৰৰ তৰফৰ পৰা বিশেষ একো সুবিধা কৰি দিয়া পৰিলক্ষিত নহ'ল। তেনেস্থলত কিন্তু খহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে একো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত যথেষ্ট এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ। কি ক'ব? আপোনালোকৰ ঘৰটো দেখিছোঁ এইটো ওচৰতে আছে, খহনীয়া পালেহি। যোৱাবাৰ বাৰিষাত খহনীয়া হৈছিল, কিছু জিঅ' বেগ দিলে, পাৰ্কোপাইন দিলে, কিছু খহনীয়া খৰালি পালেহি। এতিয়া খৰালিতটো একো কাম নহ'ল জানো? নহ'ল, এতিয়া কাম হ'ব বুলি কৈছে আৰু কেতিয়ালৈকে ষ্টাৰ্ট দিয়ে কি কৰে একো ক'ব নোৱাৰিছোঁ। খৰালিত একো নহ'ল? একো নহ'ল, খৰালিত একদম এনেকুৱা শুকান থাকি গ'ল। এতিয়া পানীটো বাঢ়িব লৈছে, এতিয়া খহাইছে আকৌ খহিব ষ্টাৰ্ট দিলে, কালিৰ পৰা খহিব ষ্টাৰ্ট দিলে। আজি ৰাতিপুৱা গৈছে আমাৰ ঘৰৰ ওচৰত। এতিয়াতো বাৰিষা পাই গ'ল, কেতিয়া কি হ'ব এতিয়া ক'ব নোৱাৰিছোঁ। বাৰিষাত কাম কৰিলে কি কাম হ'ব এতিয়ালৈকে? এতিয়া কাম কৰিলে কি হ'ব, পানীৰ ভিতৰত কি হৈছে কোনো গম নাপায়। শুকান টাইমত কৰিব লাগে এইকেইটা বস্তু। এতিয়া যদি এতিয়া বাৰিষা আহি গ'ল, যিহেতু কামটো একো কৰা দেখা নাই, এতিয়া এইটো গতিত থাকিল। আজি কমিলে অকণমান পানীটো, কালি আকৌ বাঢ়ি যাব। বৰষুণ কেতিয়া কি হয়, বৰষুণ হ'লে পানী বাঢ়ি যায়। এতিয়া এইটো গতিত থাকিলে এবাৰ বাৰিষাত কি হ'ব পৰিৱেশটো? বাৰিষাত আকৌ যোৱা বছৰ যেনেকুৱা হৈছিলে তেনেকুৱা আকৌ খহিব ষ্টাৰ্ট দিব। এইবাৰতো ৰাস্তা পাবগৈ, মেইন ৰোড পাব, ওচৰত অইল আছে, আমাৰ বজাৰ আছে। কি হ'ব একো ক'ব পৰা নাই এইবাৰ। আপোনাৰ ঘৰটো যোৱা বছৰ কোনো ৰকম বাচিছিলে, এই বছৰ নাথাকে আৰু এইটো যদি ভাঙিব ষ্টাৰ্ট দিয়ে। আৰু আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট দিলে ভাঙিবলৈ, ৰাতিপুৱা প্ৰথম আজি ভাঙিছে। কি ক'ব চৰকাৰক? কি ক'ব? যিমান পাৰে সোনকালে কৰি দিব লাগে। যদি কৰে, এই বাৰিষা সময়ততো কৰিব লাভো নাই। ঠিকাদাৰ পাৰ্টি এটা আহিছে বুলি শুনিছোঁ, মানে এই বগৈতলীয়াত কেম্পটো বনাইছে। বগৈতলীয়া নে বালিজানৰ লাষ্টত বনাইছে, আৰু বগৈতলীয়া আৰু বালিজানৰ মাজত বনাইছে। কেইবাদিনো হ'ল কেম্প বনাই আছে। কাম কেতিয়া কৰিব ক'ব নোৱাৰিছোঁ এতিয়া। হয়, আচলতে এই অৱস্থা আৰু এনেদৰে এতিয়া এই লোকসকলে চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা ইতিমধ্যে এজন ঠিকাদাৰে ইয়াত কিছু ঠিকা লাভ কৰিছে বুলি খবৰ লাভ কৰিছিলোঁ আমি, কিন্তু সেই ঠিকাদাৰজনে কিন্তু আজিলৈকে কাম আৰম্ভ কৰা নাই। যাৰ ফলত এতিয়া বাৰিষাৰ আগমুহূৰ্তত এই খহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে বিভাগীয় বিষয়াসকল বা বিভাগীয় কৰ্তৃপক্ষ কিমান সক্ষম হয় সেয়া কিন্তু লক্ষণীয় হ'ব, যদিও কিন্তু সময়মতে কাম নকৰাৰ ফল যে পুনৰ এইবাৰ বাৰিষাত এই সমগ্ৰ অঞ্চলটোৰ ৰাইজে ভুগিব লাগিব, সেয়া এই দৃশ্য এতিয়া স্পষ্টকৈ এটা বাৰ্তা দিয়া দেখা পোৱা গৈছে।